আজি মোৰ বিয়া হ'বলৈ মই একেবাৰে সাজু নাছিলোঁ। মই স্পষ্টকৈ মা দেউতাক নাকচ কৰিছিলোঁ যে মই বিয়া হ'ব নিবিচাৰোঁ। বিয়া হ'ব খোজাৰ আঁৰত এটা গোপন কথা লুকাই আছিল। মোৰ এই গোপনীয়তা সকলোৰে সন্মুখত প্ৰকাশ হোৱাটো মই নিবিচাৰিছিলোঁ। মই কান্দি কান্দি মাক অনুৰোধ কৰিলোঁ যে অনুগ্ৰহ কৰি মোক বিয়া নিদিব, কিন্তু তেওঁ মোৰ কথাটো একেবাৰে নুশুনিলে। তেওঁ তেতিয়া ক'লে যে তুমি আমাৰ একমাত্ৰ সন্তান, আমি তোমাক বিয়া দি নিজৰ দায়িত্বৰ পৰা মুক্ত হ'ব বিচাৰোঁ। আমি মৰি যোৱাৰ পিছত তোমাৰ কি হ'ব, সেই কথা ভাবিয়ে আমাৰ ভয় লাগে। বিবাহ ইমানেই দৃঢ় বান্ধোন যে তুমি তোমাৰ স্বামীৰ সৈতে সুখী জীৱন যাপন কৰিবলৈ পাৰিবা আৰু আমিও শান্তিৰে মৃত্যুবৰণ কৰিবলৈ পাৰিম। মই যেতিয়া বিয়া নহওঁ বুলি জেদ ধৰা দেখি মায়ে তেতিয়া মোৰ সন্মুখত হাতযোৰ কৰি ক'লে যে মোৰ মুখলৈ চাই তুমি মান্তি হোৱা। মায়ে এনেকৈ কান্দি থকা দেখি বাধ্যত পৰি মই বিয়া হ'ব বুলি ক'লোঁ। আজি মই মোৰ স্বামীৰ ঘৰলৈ কইনা হৈ আহিছিলোঁ। ননদজনীয়ে মোক মোৰ স্বামীৰ কোঠাটোত বহিবলৈ দিলে। মোৰ এতিয়া বৰ ভয় লাগিবলৈ ধৰিছিল। ইমানেই ভয় খাইছিলোঁ যে মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাই আছিল। গোটেই শৰীৰটো কঁপি উঠিছিল মোৰ। সময়বিলাক পাৰ হৈ যোৱাৰ লগে লগে মোৰ হাত দুখন এতিয়া ঠাণ্ডা হৈ পৰিছিল। মোৰ ভয় লাগিছিল যে কিছু মুহূৰ্তৰ পিছত মোৰ স্বামী অংকুৰ কোঠাটোলৈ আহিব আৰু তাৰ পিছত কি হ'ব সেই কথা ভাবি মই ভিতৰি ভিতৰি মৰি আছিলোঁ। মই তেতিয়াও সেইবিলাক চিন্তাকে কৰি আছিলোঁ যেতিয়া কোঠাটোৰ দুৱাৰখন খোল খাইছিল। মোৰ সন্মুখত থিয় হৈ আছিল মোৰ স্বামী অংকুৰ। তেওঁক দেখি মোৰ এনে লাগিছিল যেন মই আৰু উশাহ ল'বলৈ নোৱাৰিম, কাৰণ মোৰ হৃদয়ত কিবা এটা ঘটি আছিল। তেওঁ এবাৰ মোৰ ফালে চালে। নাজানো কিয় তেওঁৰ কপালত খঙৰ চিন আছিল। তেওঁ তেতিয়াও কোঠাটোৰ দুৱাৰত থিয় হৈ আছিল। তেওঁ এটা জোৰেৰে ঠেলা মাৰি কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলে আৰু তেওঁ ওলাই গুচি গ'ল। কিছু সময় পাৰ হৈ যোৱাৰ লগে লগে মোৰ কোঠাৰ দুৱাৰখন আকৌ খোল খালে আৰু বাইদেৱে আতংকিত হৈ সোমাই আহিছিল। সেইটো সময়ত তেওঁৰ হাতত বগা ৰঙৰ চাদৰ এখন আছিল। তেওঁ তেতিয়া ক'লে যে বিয়াৰ হুলস্থুলত মই সকলোবিলাক পাহৰি গৈছিলোঁ। 10 মিনিটৰ ভিতৰতে অংকুৰে মোক অতিথিৰ সন্মুখত অপমান কৰিলে। তুমি অলপ উঠি দিয়া চাদৰখন সলনি কৰি দিওঁ। মই বিচনাৰ পৰা নামি আহিলোঁ। তেওঁ বিচনাত পাৰি থৈ দিয়া চাদৰখন আঁতৰাই চোফাত থৈ বিচনাখনত বগা ৰঙৰ চাদৰ এখন পাৰি দিলে। এতিয়া এইখিনি দেখি এনেকুৱা লাগিছিল যেন কোনোবাই মোৰ হৃদয়খন হাতুৰিৰে কোবাই আছে। তেওঁ তেতিয়া ক'লে যে বিয়াৰ হেঁচাত মানুহৰ মগজুটো ক'ৰবাত হেৰাই যায়। তেওঁ 2 মিনিটৰ ভিতৰতে বিচনাখনত বগা চাদৰ এখন পাৰি দিছিল। তেওঁ আকৌ ক'লে যে এই বিষয়ত অংকুৰ বৰ কঠোৰ। বিচনা চাদৰখন দেখি সি ঘৰখনত হুলস্থুলৰ সৃষ্টি কৰিলে। খঙত হুমুনিয়া কাঢ়ি মোৰ ওচৰলৈ আহি ক'লে, বৌ, মই তোমাক বিয়াৰ প্ৰথম ৰাতি মোৰ বিচনাখনত বগা চাদৰ এখন পাৰিবলৈ কৈছিলোঁ, আৰু এতিয়া মই কোঠাটোত দেখা পাই ঘূৰি আহিছোঁ যে বিচনাখনত বগা চাদৰখন নাই। এতিয়া মই কেনেকৈ গম পাম যে ছোৱালীজনী পবিত্ৰ নে চৰিত্ৰহীন? বাইদেউৰ পৰা এই কথা শুনি মোৰ গোটেই শৰীৰটো কঁপিবলৈ ধৰিছিল। কিছু সময়ৰ পিছত বাইদেউ কোঠাটোৰ পৰা ওলাই গৈছিল, কিন্তু মোৰ হৃদয়খনে যেন ধপধপনি ল'বলৈ পাহৰি গৈছিল। মোৰ তেনে অনুভৱ হ'বলৈ ধৰিলে। মই বাৰে বাৰে মোৰ হাতৰ আঙুলিকেইটা মুঠি মাৰি আছিলোঁ। কি কৰিম কি নকৰিম মই একো বুজিবলৈ পৰা নাছিলোঁ। এনেকৈ কিছু সময়ৰ পাছত কোঠাটোৰ দুৱাৰখন খোল খালে আৰু অংকুৰ কোঠাটোলৈ সোমাই আহিল। মই ভয়ে ভয়ে বিচনাখনত বহিলোঁ। এইবাৰ তাৰ মুখৰ চিনটো অলপ সাধাৰণ আছিল। তেওঁ মোৰ ওচৰলৈ আহিল। মোৰ কাষত বহাৰ লগে লগে মই ভয়ত এতিয়া কঁপিবলৈ ধৰিলোঁ। মোৰ মুখখন অলপ ধৰি ওপৰলৈ তুলি দিলে। মোৰ চকু দুটা স্বয়ংক্ৰিয়ভাৱে তললৈ নামি গ'ল। এনেকৈ কিছু সময় তেওঁ মোৰ মুখখন মৰমেৰে চাই থাকিল। তাৰপিছত তেওঁ ক'লে যে তুমি দেখিবলৈ বহুত ধুনীয়া। মই মোৰ বৌৰ পৰা তোমাৰ সৌন্দৰ্যৰ বিষয়ে যিখিনি কথা শুনিছিলোঁ সেই সকলোবোৰ কথা এতিয়া তোমাৰ সন্মুখত ক'ম। বৌৱে তোমাৰ সৌন্দৰ্যক বহুত প্ৰশংসা কৰিছিল, কিন্তু তোমালৈ চোৱাৰ পিছত তেওঁ কোৱা সকলো প্ৰশংসা কম আছিল। সেই প্ৰশংসাবোৰতকৈ তুমি দেখিবলৈ বহুত ধুনীয়া আছিলা। এইখিনি কথা কৈ তেওঁ পকেটৰ পৰা সৰু এটা বাকচ উলিয়াই ল'লে। হয়তো তেওঁ মোৰ বাবে উপহাৰ লৈ আহিছিল। সেইটো সময়তো মোৰ হৃদয়খন ধপধপাই আছিল। তেওঁ বাকচটোৰ পৰা চেইন এডাল উলিয়াই মোৰ ডিঙিত লগাবলৈ ধৰিলে। চেইনডাল পিন্ধাই থাকোঁতে অংকুৰৰ আঙুলিবোৰে মোৰ ডিঙিত দুষ্টামি কৰিবলৈ ধৰিছিল। তেওঁৰ চকুৰ অস্থিৰতা এতিয়া বাঢ়িবলৈ ধৰিল। তেওঁৰ চকুৰ মাদকতাই মোক পাগল কৰি তুলিছিল। লাহে লাহে সি মোৰ ওচৰলৈ আহিবলৈ ধৰিলে, কিন্তু মই হঠাতে পিছুৱাই আহিছিলোঁ। মোৰ এই কাৰ্যত তেওঁ এতিয়া হাঁহিবলৈ ধৰিলে আৰু ক'লে, চুমি, আমি দুয়ো বিয়া হৈছোঁ। পতি পত্নীৰ সম্পৰ্ক এনেকুৱাই। আমাৰ মাজত এতিয়া কোনো বাধা নাই। এই কথা কৈ অংকুৰে মোৰ হাতখনত ধৰিলে, যিখন হাত বৰ ঠাণ্ডা হৈ আছিল। হয়তো সি লাহে লাহে মোক বিশ্বাসত ল'বলৈ চেষ্টা কৰিছিল, কিন্তু মই সম্পূৰ্ণৰূপে কঁপি উঠিছিলোঁ। তেতিয়া অংকুৰে মোক পতিয়ান নিয়াবলৈ চেষ্টা কৰিলে।
তেওঁ তেতিয়া ক'লে যে চুমি, আমাৰ মাজত যি হৈ আছে সেয়া প্ৰকৃত। এনে সময়ত ছোৱালীবোৰে প্ৰায় ভয় খায়, কিন্তু বিশ্বাস কৰা, মই তোমাক কোনো অসুবিধা নিদিওঁ। মই তোমাৰ স্বামী হয়। হয়তো মই কঁপি কঁপি নাৰ্ভাছ হৈ থকাৰ বাবে তেওঁ মোক সান্তনা দিবলৈ চেষ্টা কৰিছিল, কিন্তু মোৰ কঁপনি আৰু নাৰ্ভাছ হোৱাৰ কাৰণটো আছিল বেলেগ। মই ঘৰৰ পৰা ওলোৱাৰ আগতে 4টা টোপনিৰ বড়ি খাইছিলোঁ। সেইবাবেই মোৰ এতিয়া লাহে লাহে টোপনি আহিবলৈ ধৰিলে। মই এতিয়া গভীৰ টোপনিত যাবলৈ ধৰিছিলোঁ, কিন্তু এইটো কথাই মোৰ অলপ অলপকৈ মনত আছিল। তেওঁ কৈ আছিল যে চুমি, তোমাৰ কি হ'ল? তাৰপিছত মোৰ মনটো সম্পূৰ্ণ আন্ধাৰত সোমাই গ'ল। যেতিয়া মই চেতনা লাভ কৰিছিলোঁ তেতিয়া মই চেলাইন লৈ আছিলোঁ আৰু মই মোৰ কোঠাত পৰি আছিলোঁ। বাইদেৱে মোৰ ওচৰতে বহি আছিল। ননদে মোৰ বিচনাৰ ওচৰত থিয় হৈ মোৰ ফালে চাই আছিল আৰু অংকুৰে কোঠাটোত ঘূৰি ফুৰিছিল। তেতিয়া ননদে ক'লে যে শুই থাকা বৌ। ডাক্তৰজনো কোঠাটোত উপস্থিত আছিল। যেতিয়া মই চেতনা ঘূৰাই পাইছিলোঁ তেতিয়া ডাক্তৰে ক'লে যে চেলাইন শেষ হোৱাৰ লগে লগে এইটো আঁতৰাই দিব আৰু পিছত কিছুমান ঔষধ লিখি দিলে আৰু ক'লে যে এই ঔষধবোৰ নিয়মিতভাৱে ব্যৱহাৰ কৰিব। অলপ সময়ৰ পিছতে ডাক্তৰজনে কোঠাটোৰ পৰা ওলাই গ'ল। মোৰ ননদে ক'লে যে মই তোমাৰ বাবে গাখীৰ এগিলাচ লৈ আহোঁ। এই বুলি কৈ তাইও কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গ'ল। বাইদেউ তাইৰ পিছে পিছে গ'ল। মই অংকুৰৰ ফালে চাবলৈ ধৰিলোঁ। তেওঁৰ মুখখন ৰঙা পৰি গৈছিল আৰু সি খঙেৰে কোঠাটোত খোজকাঢ়ি আছিল। তেতিয়া ঘড়ীটোলৈ চাইছিলোঁ, ৰাতিপুৱা 6 বাজিবলৈ ওলাইছিল। মই তেতিয়াও মোৰ কইনাৰ সাজ পোছাক পিন্ধিয়েই আছিলোঁ। মোৰ ওচৰলৈ আহি খঙেৰে মোৰ ফালে চাই ক'লে যে এইবোৰ কিহৰ নাটক আছিল? তুমি যোৱা নিশা টোপনিৰ বড়ি খাইছিলা নেকি? মই কোনো উত্তৰ নিদিলোঁ। তেওঁ তেতিয়া ক'বলৈ ধৰিলে, চুমি, তুমি পাগল নেকি? তোমাৰ মগজুটো ঠিকে আছেনে? মই ক'লোঁ, মোৰ কোনো ৰাস্তাই নাছিল। প্লিজ মোক ক্ষমা কৰিব, কাৰণ মই বহুত ভয় খাই গৈছিলোঁ। মোৰ কথা শুনাৰ পিছত তেওঁ মোৰ ফালে চাই থাকিল আৰু তাৰপিছত ক'লে যে ইয়াৰ সমাধান এইটোৱেই হ'ল যে তুমি গোটেই ৰাতি আমাক সকলোকে অশান্তি দিলা। কোনো ছোৱালীয়ে টোপনিৰ বড়ি খাই বিয়াৰ নিশা আহে নেকি? প্ৰতিজনী ছোৱালীয়ে বিয়াৰ নিশা কিছু অস্থিৰতা লাভ কৰে, কাৰণ তাই নতুন সম্পৰ্কত প্ৰৱেশ কৰিবলৈ যায় আৰু স্বামীৰ সৈতে তাইৰ বান্ধোন বহুত গভীৰ হৈ যায়। ইতিমধ্যে চেলাইন শেষ হৈ গৈছিল। অংকুৰে মোৰ চেলাইনটো আঁতৰাই মোক মৰমেৰে পতিয়ন নিয়াবলৈ ধৰিলে। তেওঁ ক'লে যে যোৱা ৰাতিৰ বাবে মই মোৰ চকুত বহুত সপোন দেখিছিলোঁ, কিন্তু মই অনুভৱ কৰোঁ যে তোমাক মই কিছু সময় দিব লাগে যাতে তুমি এই সম্পৰ্কৰ বাবে মানসিকভাৱে সাজু হৈ উঠা, কাৰণ মই যোৱা নিশাৰ কাৰ্যটো আকৌ পুনৰাবৃত্তি কৰিবলৈ নিবিচাৰোঁ। এই কথা শুনি মই কিছু সময়ৰ বাবে শান্ত হৈ পৰিলোঁ। মই এতিয়া বিচাৰিছিলোঁ যে তেওঁ যাতে মোৰ ওচৰলৈ নাহে। কাৰণটো হ'ল ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছিল, কিন্তু কিমান দিনলৈকে এইটো সম্ভৱ আছিল সেইটোহে মই জনা নাছিলোঁ। তেওঁ মোক 4 দিন, এসপ্তাহ বা এমাহ সময় দিলেহেঁতেন। তাৰপিছত তেওঁৰ চকুৰ অস্থিৰতা দেখি মই বুজিব পৰা নাছিলোঁ যে মই তেওঁৰ আৱেগবোৰক কেনেকৈ ধৰি ৰাখিবলৈ পাৰিম। তেওঁ মোৰ মুখখনলৈ বৰ মৰমেৰে চাই আছিল। তেওঁৰ চাৱনি দেখি মই এতিয়া বিচলিত হৈ পৰিছিলোঁ। মোৰ হৃদয়ত এতিয়া কোনো উৎসাহেই নাছিল। আচলতে মোৰ বিয়াখন মোৰ ইচ্ছামতে হোৱা নাছিল। মই জোৰ জবস্তি এটা বান্ধোনত বান্ধ খাই আছিলোঁ। কিন্তু যিয়েই নহওক, মোৰ সকলো ভয় সেই বিচনা চাদৰখনৰ পৰাই আহিছিল, যিয়ে মোৰ বাবে মৃত্যুৰ বাৰ্তা আনিছিল। যদি ৰাতি মই টোপনি যোৱা ঔষধ নোখোৱা হ'লে কি হ'লহেঁতেন? অংকুৰে ক'বলৈ ধৰিলে যে কিমান ধুনীয়া আৰু মৰমীয়াল তুমি। তোমাক দেখি মোৰ হৃদয়খন আনন্দৰে ভৰি পৰে। এতিয়া তোমাক দেখিলে মোৰ হৃদয় অসৎ হ'বলৈ উচ্চতো নিদিয়ে, কিন্তু মই তোমাৰ যত্ন ল'ব লাগিব, কাৰণ সেয়া মোৰ দায়িত্ব। এই বুলি কৈ তেওঁ কোঠাটোৰ পৰা ওলাই গুচি গ'ল। কিছু সময়ৰ পাছত ননদে মোৰ বাবে গাখীৰ এগিলাচ আনি দিলেহি। গাখীৰ খুৱাই দিয়াৰ পিছত তাই মোক শুবলৈ ক'লে। মই আকৌ শুই পৰিলোঁ। শহুৰৰ ঘৰখনত বেছি মানুহ নাছিল। তেওঁৰ এজনী ভনীয়েক আছিল, তাইৰো বিয়া হৈ গৈছিল। এজন দাদা আৰু বৌ আছিল, যিয়ে নেকি নিজাকৈ সুকীয়া ঘৰত বসতি স্থাপন কৰি আছে। এইখন ঘৰলৈ আহিছিল কেৱল বিয়াৰ বাবেহে। বৌ আৰু ননদে মোৰ লগত বহুত ভাল আচৰণ কৰিছিল। অংকুৰে মোক 2-3 দিন একো কোৱাই নাছিল, মাথো আমাৰ সম্পৰ্কৰ কথা কৈয়ে থাকিল যে স্বামী স্ত্ৰীৰ সম্পৰ্ক এনেকুৱাই। এই 3 দিনতে মই গম পাইছিলোঁ যে তেওঁ কেতিয়াও ব্যৱহাৰ হোৱা বস্তু ব্যৱহাৰ কৰা নাছিল। কেতিয়াবা কেতিয়াবা তেওঁ কৈছিল যে তেওঁ আন কোনোবাই ব্যৱহাৰ কৰা বস্তুবোৰ বহুত ঘৃণ কৰে বুলি। এবাৰ ভাত খোৱাৰ সময়ত দাদাই অংকুৰৰ গিলাচৰ পৰা পানী খালে আৰু সেই গিলাচটো অংকুৰৰ সন্মুখত ৰাখিছিল, কিন্তু মই দেখিলোঁ যে অংকুৰে অন্য এটা গিলাচ তুলি লৈ তাৰ পৰা পানী খালে। আনকি এবাৰ মই তেওঁৰ টাউলখন ব্যৱহাৰ কৰিলোঁ আৰু তেওঁ মোৰ ওপৰত বহুত খং কৰিছিল। তেওঁ ক'বলৈ ধৰিলে যে কোনোবাই মোৰ বস্তুবোৰ ব্যৱহাৰ কৰিলে মোৰ বহুত খং উঠে বুলি। ব্যৱহাৰ হোৱা বস্তু মোৰ একেবাৰে ভাল নালাগে। তেওঁ ক'লে যে প্লিজ চুমি, মোৰ বস্তুবোৰ তুমি ব্যৱহাৰ নকৰিবা, মোৰ বহুত খং উঠি যায়।
সময়ৰ লগে লগে মোৰ হৃদয়খন যেন ৰৈ গৈছে, কাৰণ মই লগত লৈ অহা বাস্তৱতা ইমানেই ভয়ংকৰ আছিল যে কোনো পুৰুষে এইটো সহ্য কৰিব নোৱাৰে। আৰু অংকুৰৰ যি ধৰণৰ অভ্যাস আছিল সেই কথা ভাবি মোৰ হৃদয়খন কঁপিবলৈ আৰম্ভ কৰে। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে অংকুৰে যদি তেওঁৰ অধিকাৰ দাবী কৰে তেতিয়া মই সেইটো সময়ত কি কৰিম। এতিয়া মোৰ বিয়া হোৱা 10 দিন পাৰ হৈ গ'ল। মই ঘৰৰ সকলো কাম কৰিবলৈ ধৰিলোঁ। ভাত বনাওঁ, ঘৰ চাফা কৰোঁ, কাপোৰো ধুই দিওঁ। এতিয়া বৌ আমাৰ ঘৰত আহি নাথাকে। অংকুৰ অফিচৰ পৰা উভতি অহাৰ পিছত ভাত খাই থাকোঁতে মোৰ ফালে চাই আছিল। ভাত খাই উঠি মই বাচন বৰ্তন ধুবলৈ পাকঘৰলৈ বুলি গ'লোঁ। তেতিয়া তেওঁ মোৰ পিছে পিছে গৈছিল। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে তুমি বহুত নিষ্ঠুৰ। 10 দিন এতিয়া এনেকৈ পাৰ হৈ গ'ল, কিন্তু তুমি মোক একেবাৰে গুৰুত্ব নিদিয়া। তোমাৰ অবিহনে মই কেনেকৈ আছোঁ অকণো চিন্তা নকৰা তুমি। তেওঁ এতিয়া মোৰ ওচৰলৈ আহিছিল আৰু মোক ক'লে যে মোৰ লগত তুমি এতিয়া ৰুমলৈ আহা। এইবুলি হাতত ধৰি তেওঁ মোক ৰুমলৈ লৈ যাবলৈ ধৰিছিল। তাৰ পিছতে তেওঁ পুনৰ দুৱাৰখন বন্ধ কৰি দিলে আৰু মই কঁপি উঠিছিলোঁ। মোৰ হৃদয়খন বেয়াকৈ ধপধপাবলৈ ধৰিলে। ভয়তে এতিয়া মোৰ অৱস্থাটো বেয়া হৈ আহিছিল। মোৰ ভয়টো দেখি তেওঁ মোক বিচনাত বহিবলৈ দিলে আৰু ক'লে যে তোমাৰ প্ৰব্লেমটো কি আছে? তুমি যি কৰি আছা কোনো ছোৱালীয়ে সেইটো নকৰে। তুমি ভালেই আছা। তুমি বৌৰ সন্মুখতো ভালকৈ কথা পতা। তুমি ঘৰৰ কামবিলাকো ভালকৈ কৰি আছা। এইবিলাক তুমি সকলো কৰি থাকা, কিন্তু তুমি মুখহে অনুভৱ নকৰা। যেতিয়া মই তোমাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰোঁ তেতিয়া তুমি বেয়াকৈ কঁপিবলৈ আৰম্ভ কৰা। এইটো কিমান দিনলৈ চলি থাকিব? মই ক'লোঁ মোৰ বহুত ভয় লাগে। তেওঁ ক'লে যে মই আছোঁ নহয়, তোমাৰ সকলো ভয় নোহোৱা কৰি দিম। মই তোমাক কোনো দুখ অনুভৱ কৰিবলৈ নিদিওঁ। এইদৰে কৈ তেওঁ মোৰ গালত পৰি থকা চুলিবোৰ আঙুলিৰে পিছলৈ ঠেলি দিলে। তাৰ পিছতে লাহে লাহে তেওঁ মোৰ মুখখন হাতেৰে চুবলৈ ধৰিলে। মই লগে লগে তেওঁৰ হাতখন পিছলৈ ঠেলিবলৈ চেষ্টা কৰিলোঁ, কিন্তু এইবাৰ তেওঁ মোৰ হাতখন তাৰ আন এখন হাতেৰে ৰখাই ক'লে আজি নহয়, আজি তুমি মোক বাধা নিদিবা। আজি মই জোৰ জবস্তি কৰিব লগা হ'লেও পিছুৱাই নাযাওঁ। তুমি মোক যথেষ্ট অত্যাচাৰ কৰিছা। মোৰ মৰমেৰে তোমাৰ ভয় দূৰ কৰি দিম আজি। এইদৰে কৈ তেওঁ মোৰ চুলিখিনি মেলি দিছিল। মোৰ এতিয়া অৱস্থাটো এনেকুৱা হৈ পৰিছিল যে মই বৰ কষ্টৰে চকু পানীবোৰ ধৰি ৰাখিছিলোঁ। তেওঁ মোৰ ওচৰলৈ অহাৰ আগতে তেওঁৰ বুকুত হাতখন থৈ তেওঁক ঠেলি দিলোঁ। মই ক'লোঁ যে অংকুৰ প্লিজ মোক অলপ কিছু সময় দিয়া। তেওঁ ক'লে যে নাই, একেবাৰে নিদিওঁ। ক্ৰমান্বয়ে তেওঁৰ দুষ্টামি বাঢ়ি আহিবলৈ ধৰিল। তাৰ গৰম উশাহটো মোৰ ডিঙিত পৰিবলৈ ধৰিলে আৰু মই লগে লগে তাক পিছলৈ ঠেলি দিছিলোঁ। মই তেতিয়া ক'বলৈ ধৰিলোঁ অংকুৰ মোৰ শ্বাসৰুদ্ধ হৈ পৰিছে। মোৰ কথা শুনাৰ পিছত তেওঁ ক'লে যে হয় নেকি, কি হৈ যাব তোমাৰ? তুমি অচেতন হৈ পৰিবা নেকি? ঠিক আছে, তুমি অচেতন হৈ যোৱা, কিন্তু চেতনা লাভ কৰাৰ পিছতো মই তোমাৰ লগত সেই সকলো কৰিম যিটোৰ প্ৰতি মোৰ অধিকাৰ আছে। মই কান্দিবলৈ ধৰিলোঁ আৰু তেওঁক নিজৰ পৰা আঁতৰাই ঠেলিবলৈ ধৰিলোঁ। এতিয়া মোৰ অৱস্থাটো বহুত বেয়া হ'বলৈ ধৰিছিল, কিন্তু তেওঁ মোক এৰি দিবলৈ সাজুৱেই নাছিল। এতিয়া তেওঁ মোৰ বহুত ওচৰলৈ কাষ চাপি আহিছিল। তেওঁ মোক সাৱটি ধৰিলে। তেতিয়া মই একো ক'বলৈ নোৱাৰিছিলোঁ। মই নিজকে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ, কিন্তু তেওঁৰ কিবা এটা কথা মনত পৰাৰ লগে লগে তেওঁ মোৰ পৰা আঁতৰি আহিল আৰু ক'বলৈ ধৰিলে যে মই বগা চাদৰখন পাৰিবলৈ পাহৰিলোঁ। সেই বগা চাদৰখন মোৰ বাবে মৃত্যুৰ বাৰ্তা আছিল। মই এতিয়া তেওঁৰ হাতত ধৰি ক'লোঁ যে প্লিজ মোক এৰি নাযাবা। মোৰ কথাটো শুনি তেওঁ আচৰিত হৈ মোৰ ফালে চাই ক'বলৈ ধৰিলে যে তুমি এজনী কেনেকুৱা ছোৱালী? মই তোমাৰ ওচৰলৈ আহিলেও তোমাৰ ভয় লাগে আৰু তোমাৰ পৰা আঁতৰি গ'লেও তোমাৰ ভয় লাগে। 1 মিনিট ৰ'বা, মই বগা চাদৰখন লৈ আহোঁ। এই বুলি কোৱাৰ পিছত তেওঁ মোৰ হাতখন বাহুৰ পৰা পৃথক কৰি দিলে আৰু থিয় হৈ তেওঁ আলমাৰিটোত বগা চাদৰখন বিচাৰিবলৈ ধৰিছিল। কিন্তু বহুদিনৰ পৰা মই সেই বিচনা চাদৰখন লুকুৱাই ৰাখিছিলোঁ। তেওঁ এতিয়া বহু দেৰি বিচনা চাদৰখন বিচাৰি থাকিল, কিন্তু ক'তো বিচাৰি নাপালে। তেওঁ ঠাণ্ডা হুমুনিয়া এটা কাঢ়ি আলমাৰিটো বন্ধ কৰি আকৌ আহি শুই পৰিলেই। মই অনুভৱ কৰিলোঁ যে বগা চাদৰখনে আজি মোৰ জীৱনটো ৰক্ষা কৰিলে। অংকুৰে তেতিয়া ক'লে যে সেই বগা চাদৰখন নবৌৱে ক'ত থৈ গ'ল মই জনা নাই। এই কথাটো শুনাৰ পিছত মই নিমাত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ ক'লে যে চুমি, এইকেইটা দিনত তুমি নিশ্চয় মোৰ অভ্যাসটো ভালকৈ বুজি পাইছা। এইটো কথা ক'বলৈ মোৰ একেবাৰে ভাল নালাগে, কিন্তু তথাপিও আজিকালিৰ পৰিৱেশটো চাই সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। মই নিবিচাৰোঁ যে নিজৰ সন্মান হেৰুৱাই পেলোৱা ছোৱালী এজনী মোৰ জীৱন সংগী হওক। এই কথা কৈ তেওঁ কাষৰ লেম্পটো বন্ধ কৰি টোপনি গুচি গ'ল, কিন্তু মোৰ চকুৰ পৰা যেন টোপনি নোহোৱা হৈ গৈছিল। এতিয়া শুবলৈ মই বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ টোপনি অহা নাছিল। পিছদিনা অংকুৰে মোক ক'লে যে তেওঁৰ এজন বন্ধু আছে যি বিদেশলৈ গৈছিল আৰু সি একেবাৰে ঘৰলৈ ঘূৰি আহিছে, আৰু সি গম পাইছে যে মই হেনো বিয়া পাতিছোঁ।
গতিকে সি মোক বিয়াৰ পাৰ্টি এটা খুৱাবলৈ কৈ আছিল। এই কথা কৈ অংকুৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে মই তাক চাহ খাবলৈ নিমন্ত্ৰণ জনাইছোঁ, তুমি চাহৰ ভাল এটা ব্যৱস্থা কৰিবা। মই ক'লোঁ ঠিক আছে, মই চাহৰ ব্যৱস্থা কৰি থ'ম। এনেকৈ সন্ধিয়ালৈকে অংকুৰৰ বন্ধু আহি পালেহি। পাকঘৰত সকলো সাজু কৰি ৰাখিছিলোঁ। অংকুৰে পাকঘৰলৈ আহি চাহখিনি লৈ গৈ বন্ধুৰ সন্মুখত থৈ দিলে। তাৰপিছত অংকুৰে আহি মোক ক'লে যে সি তোমাকো লগ কৰিবলৈ বিচাৰিছে। মই ক'লোঁ যে কিয় অচিনাকি মানুহজনক মই লগ কৰিম, তেওঁ আপোনাৰহে বন্ধু। তেওঁ ক'লে যে সি মোৰ ভাল বন্ধু, গতিকে তুমি তাক অচিনাকি বুলি কোৱাৰ কোনো প্ৰয়োজন নাই, সি এটা বৰ মান্য ল'ৰা। তেওঁ এতিয়া মোৰ হাতখনত ধৰি মোক ড্ৰয়িং ৰুমলৈ লৈ যাবলৈ ধৰিলে। কিন্তু ড্ৰয়িং ৰুমত সোমোৱাৰ আগতেই মোৰ চকু তেওঁৰ বন্ধুৰ ওপৰত পৰিল আৰু মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। এনে লাগিছিল যেন মোৰ চকুৰ সন্মুখত আকাশখন ঘূৰি আছে, আন্ধাৰে মোৰ চকু দুটা যেন ঢাকি পেলাইছে আৰু মই পাকঘৰতে বহি পৰিলোঁ। অংকুৰে ক'লে, চুমি তোমাৰ কি হ'ল? ব'লা মোৰ বন্ধুক এবাৰ তুমি লগ কৰিবা, সি তোমাক চাবলৈ বিচাৰিছে। মই ক'লোঁ, অংকুৰ মোৰ মূৰটো বহুত ঘূৰাইছে, মই নাজানো মোৰ কি হৈছে। মই মোৰ কোঠাত কিছু সময় জিৰণি ল'বলৈ বিচাৰোঁ। মোৰ অৱস্থা দেখি অংকুৰে মোক একো নক'লে আৰু তেওঁ নিজেই বন্ধুৰ ওচৰলৈ গ'ল আৰু মই মোৰ কোঠাটোত সোমাই পৰিলোঁ। মোৰ ভয়ৰ আচল কাৰণটো আছিল সেইজন ব্যক্তি যিয়ে অংকুৰৰ বন্ধু হৈ ড্ৰয়িং ৰুমত বহি আছিল। মই জোৰ জোৰকৈ এতিয়া কান্দিবলৈ ধৰিলোঁ। এইটোৱেই আছিল সেইটো তিক্ত বাস্তৱ যিটো মই কেতিয়াও পাহৰিবলৈ পৰা নাছিলোঁ। কিন্তু মোৰ ভাগ্যখনত অন্য কিবা এটাহে লিখা আছিল। ৰণক মই লগ পাইছিলোঁ এখন দোকানত। আমি দুয়োৱে নতুন বছৰৰ এখন কাৰ্ড কিনিবলৈ বিচাৰিছিলোঁ, কিন্তু দোকানখনত মাত্ৰ এখনহে কাৰ্ড আছিল আৰু যাৰ ওপৰত আমি তৰ্ক কৰিছিলোঁ। সেই কাৰ্ডখন এনেকুৱা আছিল যে আমাৰ দুয়োৰে সেই কাৰ্ডখন বহুত ভাল লাগিছিল। সেই দোকানখনত ঠিক তেনেকুৱা আন কোনোৱেই কাৰ্ড নাছিল। এতিয়া সেই কাৰ্ডখনক লৈ আমাৰ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হৈছিল। যদিও কিছু সময়ৰ পাছত ৰণে সেই কাৰ্ডখন মোক দিলে, কিন্তু সেই কাৰ্ডখনত তেওঁ নিজৰ নাম আৰু মোবাইল নম্বৰো লিখি থৈছিল। ঘৰলৈ আহি দেখিলোঁ যে কাৰ্ডখনত তাৰ নাম আৰু ফোন নম্বৰটো লিখা আছিল। সি বৰ ধুনীয়া ডেকা ল'ৰা আছিল, কিন্তু তাৰ এই কামটোত বহুত মোৰ খং উঠিছিল, কাৰণ এতিয়া সেই কাৰ্ডখন মোৰ কোনো কামৰ নাছিল। যদিহে মই সেই কাৰ্ডখন মোৰ বান্ধৱীজনীক দিলোঁহেঁতেন, তেতিয়া সেই ল'ৰাটোৰ নাম আৰু ফোন নম্বৰটো তাত লিখা থাকিলেহেঁতেন। গতিকে মই সেই কাৰ্ডখন মোৰ বান্ধৱীক দিবলৈ নোৱাৰিলোঁ। খঙত মই নম্বৰটো ডায়েল কৰি তাক বকিবলৈ ধৰিলোঁ। ক'লোঁ যে এই কাৰ্ডখনত তুমি তোমাৰ নম্বৰটো কিয় লিখিলা? এতিয়া এইখন কাৰ্ড মোৰ কোনো কামৰ নহয়। এনেকৈয়ে ইয়াৰ পৰাই আমাৰ কথা বতৰাবিলাক আৰম্ভ হ'বলৈ ধৰিলে, যিটো বহুদিন ধৰি চলি থাকিল। মই এতিয়া ৰণৰ প্ৰেমত পৰিছিলোঁ আৰু সিও মোক একেদৰেই ভাল পাইছিল। প্ৰথম অৱস্থাত আমি কেৱল কথা পাতিছিলোঁ, কিন্তু লাহে লাহে সি মোক প্ৰশংসা কৰিবলৈ ধৰিলে। ক'লে যে মই তোমাক প্ৰথম দৃষ্টিতে ভাল পাই পেলাইছিলোঁ আৰু মই ইচ্ছাকৃতভাৱে তোমাৰ লগত কাজিয়া আৰম্ভ কৰিছিলোঁ। সেই কাৰ্ডখনৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাছিল। মই ইচ্ছা কৰিলে আন এখন কাৰ্ডো ল'বলৈ পাৰিলোঁহেঁতেন। আচলতে তোমাৰ প্ৰতি মোৰ আগ্ৰহ আছিল, সেইবাবে মই নম্বৰটো সেই কাৰ্ডখনত লিখি দিলোঁ। প্ৰথম অৱস্থাত মোৰ উদ্দেশ্য আছিল কেৱল তোমাৰ লগত বন্ধুত্ব কৰা, কিন্তু মই নাজানিছিলোঁ যে এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ব আৰু তুমি মোৰ বাবে অতি প্ৰিয় হৈ পৰিবা। 6 মাহত আমাৰ অৱস্থা এনেকুৱা আছিল যে আমি ইজনে সিজনক নেদেখাকৈ থাকিব নোৱাৰিছিলোঁ। এতিয়া আমাৰ মাজত কোনো লাজ ভাৱ নোহোৱাকৈ আমি কথাবিলাক পাতিবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া আমি ইজনে সিজনৰ লগত সকলো ধৰণৰ কথা শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলোঁ, আনকি সেইবোৰ কথাও যিবোৰ আমি শ্বেয়াৰ কৰিব নালাগিছিল। প্ৰেমৰ মায়াজালত আমি আমাৰ জ্ঞানকণ হেৰুৱাই পেলাইছিলোঁ। লাহে লাহে আমি বিপথে পৰিচালিত হ'বলৈ ধৰিলোঁ। এবাৰ ৰণে মোক বাহিৰত লগ কৰিবলৈ ক'লে, কাৰণ আমি ইমান দিনে ফোনতে কথা পাতি আছিলোঁ। মোৰ অৱস্থাটো এনেকুৱা আছিল যে ফোনত কথা পাতিয়েই মই সন্তুষ্ট নাছিলোঁ। মই তাক লগ কৰা উচিত বুলি ভাবি মই তাক লগ কৰিবলৈ গ'লোঁ। আমি ইজনে সিজনক দেখা পাই আমাৰ আৱেগবিলাক ওলাই আহিবলৈ ধৰিছিল। সেইদিনা মই কলেজলৈ গৈছিলোঁ যদিও আচল উদ্দেশ্য আছিল ৰণক লগ পোৱা। প্ৰথম আমি কেফে এখনত লগ হৈছিলোঁ। আমি ইজনে সিজনক বৰ বেছি কাষত পাবলৈ বিচাৰিছিলোঁ। সেইবাবে মই এবাৰ ৰণক ক'লোঁ যে তুমি বিয়াৰ প্ৰস্তাৱ মোৰ ঘৰলৈ পঠিয়াই দিয়া। সিও সেইটো হোৱাকে বিচাৰিছিল। তাৰপিছত সি মোক তাৰ এজন বন্ধুৰ ফ্লেটলৈ লৈ গ'ল। ফ্লেটটোত অকলে থাকি অলপ নাৰ্ভাছ অনুভৱ কৰিছিলোঁ, কিন্তু লাহে লাহে মোৰ নাৰ্ভাছ কমিবলৈ ধৰিলে। ৰণে মোক ক'বলৈ ধৰিলে যে মই মোৰ ডাঙৰ দাদাক লগ কৰিবলৈ ইটালীলৈ যাম। 3 বছৰ পিছত ঘূৰি আহিম আৰু তাৰপিছত তোমাৰ ঘৰলৈ মোৰ বিয়াৰ প্ৰস্তাৱ পঠিয়াম। এই 3 বছৰত মই মোৰ জীৱনটো ভালদৰে গঢ়ি ল'বলৈ পাৰিম আৰু তেনেকুৱা এটা অৱস্থাত তোমাৰ পৰিয়ালে মোৰ বিয়াৰ প্ৰস্তাৱত আপত্তি নকৰিব। ৰণৰ কথা শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মই ক'লোঁ, ৰণ, 3 বছৰ মই তোমাৰ অবিহনে কেনেকৈ কটাম? তোমাৰ অবিহনে মই মৰি যাম।
মই কান্দি কান্দি কেতিয়া তাৰ ওচৰলৈ আহিছিলোঁ মই গমেই পোৱা নাছিলোঁ। মই এতিয়া তাৰ কান্ধত মূৰটো থৈ কান্দিবলৈ ধৰিলোঁ। ৰণৰ জীৱনলৈ মোৰ বাদে আন কোনো ছোৱালী ইমান ওচৰলৈ অহা নাছিল, আৰু মোৰ জীৱনলৈ কোনো ল'ৰা ইমান ওচৰলৈ কাষ চাপি অহা নাছিল। সি এতিয়া মোক সান্তনা দিবলৈ ধৰিলে আৰু ক'লে যে তুমি একেবাৰে চিন্তা নকৰিবা, মোৰ বৰ্তমান কোনো চাকৰি নাই আৰু তোমাৰ মা দেউতাই মোক চাকৰি নোহোৱাকৈ তোমাক মোলৈ বিয়া নিদিব। মই তাক সাৱটি ধৰি কান্দি থাকিলোঁ। সিও মোক লাহেকৈ সাৱটি ধৰিলে আৰু ক'লে যে মই তোমাৰ অবিহনে তাত কেনেকৈ থাকিম। এনেকৈ লাহে লাহে আমি এতিয়া বহুত ঘনিষ্ঠ হৈ পৰিছিলোঁ। এতিয়া এইবিলাক কথা কৈ সি গুচি গ'ল আৰু কেতিয়াও উভতি অহা নাছিল। প্ৰথমতে সি মোৰ লগত কথা পাতিছিল ফোনত, কিন্তু তাৰপিছত তাৰ ফোনবোৰ অহা এতিয়া বন্ধ হৈ গ'ল। বহুত চেষ্টা কৰিও তাৰ লগত মই যোগাযোগ কৰিবলৈ পৰা নাছিলোঁ। এনেকৈয়ে মই 4 বছৰ তালৈ অপেক্ষা কৰিলোঁ, কিন্তু সি ঘূৰি নাহিল। ইফালে মা দেউতাই মোৰ বিয়াৰ কথা ঘৰত সদায় উলিয়াবলৈ ধৰিলে। মোৰ বিয়াৰ বাবে ঘৰলৈ বহু ল'ৰা আহিছিল, কিন্তু মই সকলোকে নাকচ কৰিলোঁ। কিন্তু অংকুৰৰ প্ৰস্তাৱটোত এনে কোনো অভাৱ নাছিল যে মই নাকচ কৰিবলৈ পাৰিম। তেওঁ আছিল এজন ধুনীয়া সুদৰ্শন ল'ৰা, তেওঁৰ কোনো অভাৱ নাছিল। তেনে ক্ষেত্ৰত মই কেনেকৈ নাকচ কৰিবলৈ পাৰিম। মোৰ মা দেউতাই মোক তেওঁৰ লগত বিয়া কৰাই দিলে আৰু মই তেওঁৰ পত্নী হৈ তেওঁৰ ঘৰলৈ বুলি উভতি আহিলোঁ। কিন্তু বিয়া শেষ হোৱাৰ লগে লগে প্ৰথম ৰাতি তেওঁ বিচনাখনত বগা চাদৰ এখন পাৰি দিছিল। সেইবিলাক দেখি মোক এটা অদ্ভুত নাৰ্ভাছে আগুৰি ধৰিছিল, কাৰণ তেতিয়া তেওঁ গম পালেহেঁতেন যে মই পবিত্ৰ হয় নে নহয়। আৰু এতিয়া ৰণ আহি মোৰ ঘৰত বহি আছিল। সি এতিয়া কিয় আহিছিল? সি যোৱা 4 বছৰে এবাৰো অহা নাছিল। তেনেহ'লে এতিয়া কিয় সি মোৰ জীৱনটো ধ্বংস কৰিবলৈ আহিছিল? ইতিমধ্যে মই মোৰ জীৱনটো বহুত কষ্টৰে জীয়াই আছিলোঁ। মোৰ স্বামীয়ে মোক বগা চাদৰ নোহোৱাকৈ গ্ৰহণ কৰিবলৈ সাজু নাছিল। তেওঁ মোৰ পবিত্ৰতাৰ প্ৰমাণ বিচাৰিছিল, যিটো মই ইতিমধ্যে হেৰুৱাই পেলাইছিলোঁ। সন্ধিয়া গুচি ৰাতিলৈ পৰিণত হৈছিল, আৰু যেতিয়া অংকুৰে কোঠাটোত সোমাই আহিছিল, মোক কান্দি থকা দেখি তেওঁ মোক সুধিবলৈ ধৰিলে। মই ক'লোঁ যে মোৰ মূৰত বহুত বিষ হৈছে। তেওঁ ক'লে যে ব'লা মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম, কিন্তু মই নাকচ কৰিছিলোঁ। মই তেতিয়া ক'লোঁ মই টেবলেট এটা খালোঁ, কিছু সময়ৰ পিছত ভাল হৈ যাব। তেওঁ তেতিয়া ক'লে যে ৰণ মোৰ ঘনিষ্ঠ বন্ধু, মই বিচাৰিছিলোঁ যে তুমিও আমাৰ লগত বহি কথা পাতা। তেওঁ আকৌ ক'লে তুমি জানানে মোৰ বন্ধু ৰণৰ লগত বহুত বেয়া হ'ল। মই তেওঁক সুধিলোঁ যে কিয়, কি হ'ল তাৰ লগত। তেওঁ ক'লে যে সি এজনী ছোৱালীৰ প্ৰেমত পৰিছিল, কিন্তু সেই ছোৱালীজনীয়ে তাক বিশ্বাসঘাতকতা কৰিছিল। সি আকৌ কৈছিল সেই ছোৱালীজনীৰ স্বাৰ্থত বোলে সি বিদেশলৈও গৈছিল, যাতে সি নিজকে প্ৰতিষ্ঠিত কৰি সেই ছোৱালীজনীক বিয়া কৰাব পাৰে। কিন্তু সেই ছোৱালীজনীয়ে তাক বিশ্বাসঘাতকতা কৰিলে। সি য'ত কাম কৰিছিল তাত এটা এক্সিডেণ্ট হ'ল আৰু তাৰ ভৰি এখন কটা গ'ল। এতিয়া সি লাঠিৰ সহায়ত খোজকাঢ়ে। সেই এক্সিডেণ্টটোত কোনোবাই তাৰ মোবাইলটো চুৰি কৰি লৈ গ'ল আৰু সি সেই মোবাইলটো ঘূৰাই নাপালে। গতিকে সেই ছোৱালীজনীৰ লগত সি পুনৰ কথা পাতিব পৰা নাছিল। যিটো কোম্পানীৰ পৰা সি চাকৰিটো পাইছিল সেই কোম্পানীয়ে তাক চিকিৎসা কৰাইছিল। যদিও 4 বছৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল এইটো চৰ্তত যে সি ভাল হোৱাৰ লগে লগে সি পুনৰ চাকৰিটোত যোগদান কৰিব আৰু 4 বছৰলৈ ভাৰতলৈ যাবলৈ নোৱাৰিব। সি এতিয়া ইচ্ছা কৰিলেও সেই ছোৱালীজনীৰ লগত কথা পাতিবলৈ পৰা নাছিল, কাৰণ তাইৰ ফোন নম্বৰ সেই ফোনটোতে আছিল। যেতিয়া সি ভাৰতলৈ উভতি আহিল তেতিয়া সি গম পালে যে সেই ছোৱালীজনীৰ ইতিমধ্যে বিয়া হৈ গৈছে। সেই ছোৱালীজনীয়ে তাক প্ৰতাৰণা কৰিছে। তাই তালৈ অপেক্ষা কৰা নাছিল। সি মোক এইটো ক'বলৈকে আমাৰ ঘৰলৈ আহিছিল। তাৰপিছত তেওঁ ক'লে যে সুমি, তুমি জানানে মই বিয়াৰ ৰাতি কিয় বগা চাদৰ এখন পাৰিবলৈ বিচাৰিছিলোঁ? মই সুধিলোঁ যে কিয়? তেওঁ তেতিয়া ক'লে যে সেই ছোৱালীজনীয়ে ৰণৰ প্ৰেমত সকলো সীমা অতিক্ৰম কৰিছিল আৰু তাৰপিছত আন কাৰোবাৰ লগত বিয়া হৈ স্বামীক প্ৰতাৰণা কৰি সুখেৰে জীৱনটো কটাই আছে। মই এনেকুৱা বহুত শুনিছোঁ যে ছোৱালীবিলাকে নিজৰ প্ৰেমিকৰ লগত অশ্লীলতাত লিপ্ত হয় আৰু বিয়াৰ পিছত স্বামীও গম নাপায় যে তেওঁৰ লগত জীৱন কটাবলৈ যোৱা ছোৱালীজনী পবিত্ৰ নে অপবিত্ৰ। এতিয়া অংকুৰৰ কথা শুনি মই সহ্য কৰিব পৰা নাছিলোঁ। মই অংকুৰৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলোঁ। অংকুৰে ক'লে যে তুমি কিয় কান্দিছা, তোমাৰ কি হ'ল? মই তেওঁৰ সন্মুখত হাতযোৰ কৰি ক'লোঁ, অংকুৰ প্লিজ ক্ষমা কৰিবা, মই এটা বৃহৎ পাপ কৰিলোঁ। আপোনাক আৰু মিছা কথা কৈ মোৰ জীৱনটো কটাব নোৱাৰোঁ। মই অংকুৰক সকলো সঁচা কথা কৈ দিলোঁ। তেওঁ তেতিয়া আচৰিত হৈ মোৰ ফালে চাই আছিল। মই তেতিয়া ক'লোঁ যে মই আপোনাৰ যোগ্য নহয়, মই ৰণৰ প্ৰেমত পৰিছিলোঁ। কিন্তু এনেকুৱা কিয় কৰিলোঁ মই জনা নাছিলোঁ। 3 বছৰ ধৰি মই তাৰ অপেক্ষাত আছিলোঁ, কিন্তু তাৰপিছত মোৰ এনে লাগিল যেন সি মোক ঠগিছে। মই গম পোৱা নাছিলোঁ যে তাৰ লগত এইবোৰ ঘটনা ঘটি গৈছে। বিয়াৰ পিছত মই এইটো কথাত ভয় খাইছিলোঁ যে যদি আপুনি এইবোৰ কথা গম পায় তেন্তে মোক নাৰাখিব আৰু মোক আপুনি বিবাহ বিচ্ছেদ কৰি দিব। মই আপোনাক সঁচা কথা ক'বলৈ বিচাৰিছিলোঁ, কিন্তু আপোনাৰ অভ্যাস আছিল যে আপুনি ব্যৱহাৰ হোৱা বস্তু পুনৰ ব্যৱহাৰ নকৰে।
গতিকে মোক আপুনি কেনেকৈ গ্ৰহণ কৰিব? কিন্তু আজি মই আপোনাক সকলো সঁচা কথা কৈছোঁ। ইচ্ছা কৰিলে আপুনি মোক ক্ষমা কৰিব পাৰে, ইচ্ছা কৰিলে আপুনি মোক শাস্তিও দিবলৈ পাৰিব। মোৰ কথা শুনি এতিয়া অংকুৰৰ চকু দুটা খঙত ৰঙা পৰি গৈছিল। তেওঁ তেতিয়া ক'লে যে এইটো কেনেকুৱা মৰম আছিল য'ত তুমি তোমাৰ সন্মানকণ হেৰুৱাই পেলাইছিলা। তাৰ পাছত তেওঁ ক'লে যে মৰম আৰু সন্মান একেলগে এগৰাকী নাৰীক কেৱল স্বামীয়েহে দিব পাৰে, অচিনাকি মানুহে নহয়। মোৰ বন্ধু ৰণৰ বিষয়ে এই কথাটো মোৰ ভাল লগা নাছিল যে সি প্ৰেমত পৰা ছোৱালী এজনীৰ সন্মান দাবী কৰিছিল, আৰু এই কাৰণে মই তাক সদায় গালি গালাজ কৰি থাকিছিলোঁ। কাৰণ এইটো একেবাৰে ঠিক কথা নহয়। বিয়াৰ 7টা বচন লোৱাৰ লগে লগে তোমাৰ প্ৰেম স্বয়ংক্ৰিয়ভাৱে মোৰ হৈ পৰিছিল। হয়, মই মানি লওঁ যে মই ব্যৱহাৰ কৰা বস্তু ভাল নাপাওঁ, কিন্তু এতিয়া তুমি মোৰ পত্নী। স্বামী স্ত্ৰী ইজনে সিজনৰ বস্ত্ৰ। কাপোৰে মানুহৰ শৰীৰ লুকুৱাই ৰাখে আৰু তাৰ দুখবোৰো লুকুৱাই ৰাখে। গতিকে তোমাৰ এই দুখটো লুকুৱাই ৰখাটো মোৰ কৰ্তব্য। এই কথা কৈ তেওঁ এতিয়া মোৰ হাতত ধৰিছিল। তেওঁৰ কথা শুনি মই এতিয়া শিলৰ দৰে নিথৰ হৈ পৰিলোঁ। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে অংকুৰৰ হৃদয়খন ইমান ডাঙৰ হ'ব পাৰে। মাত্ৰ 1 মিনিট সময় লাগিছিল। মোৰ হৃদয়ত অংকুৰৰ মৰম ৰণতকৈ বহু গুণে বেছি বাঢ়ি গ'ল। তেওঁ মোক ক্ষমা কৰি দিছিল, আনকি ৰণৰ সৈতেও বন্ধুত্ব শেষ কৰি দিলে। ইয়াৰ পিছত ৰণ আমাৰ ঘৰলৈ কেতিয়াও অহা নাছিল, আৰু অংকুৰেও ঘৰত তাৰ বিষয়ে কেতিয়াও আলোচনা কৰা নাছিল। এতিয়া আমাৰ এটা মৰম লগা ল'ৰা আছে। অংকুৰে মোৰ অতীতক লৈ কেতিয়াও ঠাট্টা কৰা নাছিল, আৰু মোৰ অৱস্থা এনেকুৱা যে মই অংকুৰৰ প্ৰেমিকা হৈ পৰিছোঁ। তেওঁৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দ মোৰ বাবে আদেশৰ দৰে। প্ৰকৃত প্ৰেম সেইটোৱেই যিটো আপুনি স্বামীৰ বাবে কৰা হয়, কাৰণ প্ৰেমৰ লগতে তেওঁ আপোনাক সন্মানো দিয়ে, আৰু আন প্ৰেমিকৰ দৰে প্ৰেমৰ বিনিময়ত সন্মান নিবিচাৰে। ভগৱানৰ কাৰণে নিজৰ স্বামীক ভাল পাওঁ। আন কোনোবা পুৰুষৰ প্ৰেমৰ কথা শুনি নিজৰ সন্মান কেতিয়াও হেৰুৱাই নিদিব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।